মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 7ৰ এক্সাৰচাইজ 8.2ৰ 6 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছোঁ। আজি আমি সমাধান কৰিম 7 নম্বৰৰ পৰা প্ৰশ্নকেইটা। আৰু তোমালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই, তোমালোকে ভিডিঅ'টো চাই ল'বা। চ' 7 নম্বৰ প্ৰশ্নটো কি কৈছে? এক্সপ্ৰেছ দ্য কালাৰ পৰ্চন অফ দ্য ফলোয়িং ফিগাৰ ইন পাৰ্চেণ্টেজ। আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে তলৰ চিত্ৰবোৰৰ ৰং কৰা অংশক শতাংশত প্ৰকাশ কৰা। অৰ্থাৎ চোৱা, এই ইয়াত যে ৰং কৰা অংশটো আছে, এই ৰং কৰা অংশৰ কি কৰিব লাগে? আমি শতাংশটো প্ৰকাশ কৰিব লাগে। চোৱা কেনেকৈ কৰিম। নাম্বাৰ 7ৰ 1ৰ সলিউশ্যন। চ' এই চাইডে মই ইংলিছত এনচাৰটো কৰি যাম আৰু এই চাইডে অসমীয়াত কৰি যাম। তোমালোকৰ যোনটো নিয়মত ভাল লাগে তোমালোকে সেই নিয়মত এনচাৰটো লিখি ল'বা। চোৱা 7 নম্বৰ 1টো কি লিখা আছে? ইয়াত ফিগাৰ, অৰ্থাৎ যে চিত্ৰখন দি আছে হয়নে? অৰ্থাৎ ইয়াত লিখি লোৱা যে ইন দ্য ফিগাৰ, FIGURES ফিগাৰ্ছ, ইন দ্য ফিগাৰ্ছ। তাৰপিছত লিখা আছে দ্য কালাৰ পৰ্চন, দ্য কালাৰ COLOURED কালাৰ পৰ্চন, PORTION পৰ্চন ইজ কালাৰ পৰ্চন। এতিয়া চোৱা ইয়াত কেইটা ঘৰ আছে চোৱাচোন। ইয়াত কালাৰটো লৈ পেলাই 1 2 3 4 চাৰিটা ঘৰ আছে হয়নে? অৰ্থাৎ তলত লিখে 4। আৰু এই 4টা ঘৰৰ পৰা চোৱা কেইটা ঘৰ অংকৰ আছে? এটা ঘৰ হয়নে? অৰ্থাৎ ইয়াত লিখি দিয়া যায় 4/1 হয়নে? আৰু ইয়াত কি কৰিব দিছে চোৱা, আমাক এই 4/1 যোনটো পালোঁ, এইটো কি কৰিব লাগে? এতিয়া আমি শতাংশত প্ৰকাশ কৰিব লাগে হয়নে? আৰু ইংলিছত কি কৈছে? পাৰ্চেণ্টেজটো কেনেকৈ কৰিম চোৱা। এতিয়া ইয়াত লিখি দিয়া আছে নাও। এতিয়া চোৱা এই 4/1টো ইয়াত লিখি লোৱা 4/1। আৰু এতিয়া কি কৈছে চোৱা, আমাক কৈছে চিত্ৰটোৰ ৰং কৰা অংশ শতাংশত প্ৰকাশ কৰা। শতাংশত প্ৰকাশ কৰিব যেতিয়া দিয়ে আমি তেতিয়া কি কৰিম? এই যোনটো ভগ্নাংশ আছে এইটোৰ লগত কি কৰিম? এই 100 এই পাৰ্চেণ্টেজৰ চিনটো দি কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। এতিয়া চোৱা এই 4টো 100ত কাটিব পাৰিম আমি। 4 100ত কেইবাৰ যায় চোৱা? 25 বাৰ যাব। কেইবাৰ? 25 বাৰ। এতিয়া ইয়াত লিখি দিয়া যে এই 25ৰ লগত 1টো পূৰণ কৰা। 25 1 কিমান? 25। আৰু এই পাৰ্চেণ্টেজৰ চিনটো ইয়াত দি দিয়া। অৰ্থাৎ কিমান পাৰ্চেণ্টেজ পালোঁ আমি? 25%। আৰু এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম? নাম্বাৰ 1ৰ সলিউশ্যন। ইয়াত লিখিবা যে চিত্ৰটোত ৰং কৰা অংশ হ'ল কিমান ভাগ চোৱা ৰং কৰিছে? চিত্ৰটোত ৰং কিমান কৰিছে চোৱা? 1 2 3 4 4টা ঘৰ আছে আৰু 4টা ঘৰৰ এটা ঘৰে কি কৰিছে? ৰং কৰিছে। অৰ্থাৎ 4টা যিহেতু ঘৰ আছে কি কৰা? তলত 4 লিখা। আৰু যিহেতু কি কৰিছে? এটা ঘৰ ৰং কৰিছে, এইটো কি কৰা? 4/1 বুলি ওপৰত লিখি লোৱা। 4/1 অংশ, 4/1 অংশ হয়নে? এতিয়া চোৱা কি কৰিম? এতিয়া ইয়াত লিখি লোৱা যে এতিয়া এই যোনটো ভগ্নাংশ পালোঁ এইটো লিখি লোৱা। 4/1টো লিখি লোৱা। আৰু যিটো শতাংশত আমাক প্ৰকাশ কৰিব দিছে তেতিয়া কি কৰিব লাগে? আমি 100%টো দি পেলাই কি কৰিম? পূৰণ কৰিম। এতিয়া চোৱা 4 100ত কেইবাৰ যাব চোৱা? 25 বাৰ হয়নে? এতিয়া ইয়াত লিখি দিয়া যে 25ৰ লগত 1 পূৰণ কৰিলে কিমান? 25 25 1 25। আৰু এই পাৰ্চেণ্টেজৰ চিনটো দি দিয়া। এইটোৱে হ'ল আমাৰ 1 নম্বৰটো এনচাৰ। ইয়াৰ পিছত 2 নম্বৰটো চোৱা কি কৈছে? নাম্বাৰটো কি কৰিব লাগে? এইটো কালাৰ যোনটো অংশ আছে এই কালাৰিং কৰা অংশটোৰ কি কৰিব লাগে? আমি শতাংশত প্ৰকাশ কৰিব লাগে। চোৱা কেনে কৰিম? নাম্বাৰ 2ৰ সলিউশ্যন। চোৱা ইয়াত কি কৰা? এইটো যদি আমি কি কৰোঁ? এইটো যদি সমানে যদি এনেকৈ যদি আগবঢ়াই দিওঁ, চোৱা এনেকৈ যদি কি কৰোঁ? এইটো আগবঢ়াই দিওঁ আঁচডাল এনেকৈ। চোৱা এতিয়া কি হৈছে? সমানে কেইভাগ হৈ গ'ল চোৱা? 6 ভাগ হয়নে? 1 2 3 4 5 6 ভাগ হৈ গ'ল হয়নে? অৰ্থাৎ আমি ইয়াত লিখিব পাৰি ইন দ্য ফিগাৰ, FIGURES ফিগাৰ্ছ, দ্য কালাৰ COLOURED কালাৰ পৰ্চন, PORTION পৰ্চন, কালাৰ পৰ্চন ইজ। চোৱা কিমান ভাগ পালোঁ? 1 2 3 4 5 6টা ঘৰ আছে হয়নে? অৰ্থাৎ ইয়াত লিখা 6। আৰু 6/1 কেইটা ঘৰ ৰং কৰিছে? এটা ঘৰ ৰং কৰিছে হয়নে? অৰ্থাৎ লিখা 6/1। এতিয়া ইয়াত লিখা আছে নাও। এতিয়া এই 6/1টো লিখি দিয়া। আৰু যিহেতু আমাক কি কৰিব দিছে? পাৰ্চেণ্টেজটো উলিয়াব দিছে। আমি কি কৰিম? এই 100 আৰু এই পাৰ্চেণ্টেজৰ চিনটো দি কি কৰিম? আমি পূৰণ কৰিম। এতিয়া চোৱা এইটো 6 100ত কেইবাৰ যাব চোৱাচোন? 6টো যিহেতু যুগ্ম সংখ্যা, এইটো যুগ্ম সংখ্যা 2 দি কাটাচোন। 2 দি 6টো কাটিলে 3 বাৰ যাব। 2 দি 50টো কাটিলে কেইবাৰ যাব? 2 100 কাটিলে কেইবাৰ যাব? 50 বাৰ হয়নে? এতিয়া চোৱা এতিয়া কিমান বাকী আছে চোৱা? আৰু 3 50ত যিহেতু নাযায়, কাটিব যিহেতু নোৱাৰি, চোৱা কিমান আছে ইয়াত? 50ৰ লগত 1 পূৰণ কৰা। 50 1 50। আৰু তলত কিমান আছে? 3। আৰু এই পাৰ্চেণ্টেজৰ চিনটো দি দিয়া। এতিয়া চোৱা 3 50ত কেইবাৰ যায় চোৱাচোন? 3টো 50ত কেইবাৰ যায় চোৱা? 3 5ত যাব এবাৰ। 3 1 3। 5ৰ পৰা 3 গ'লে 2, শূন্যটো তললৈ নমাই দিয়া। এই 3 20ত কেইবাৰ যায় চোৱা? 3 6 3 6 কিমান? 18। এতিয়া চোৱা এই 20ৰ পৰা 18 গ'লে 2, ইয়াত আহিব কি? এতিয়া ইমানটো থাকি যাব। অৰ্থাৎ চোৱা আমি কিমান পালোঁ? এনচাৰটো কিমান পালোঁ চোৱা? ইয়াত ওপৰত পালোঁ কিমান? 16 হয়নে? ইয়াত লিখা 16। আৰু এই তলৰ 2টো ওপৰলৈ যাব আৰু এই চাইডৰ 3টো কি হ'ব? ইয়াত আহিব। অৰ্থাৎ চোৱা কিমান পালোঁ আমি? এনচাৰটো কিমান পালোঁ আমি?
16 3/2 অৰ্থাৎ ইয়ালৈকে কৰাৰ দৰকাৰ নাই ইয়াতে ৰাখি দিলে আমাৰ এনচাৰটো হৈ যাব অৰ্থাৎ কিমান পালোঁ 3/50 এইটোৱেই হ'ল আমাৰ আনচাৰ এতিয়া চোৱা তাৰপিছত নম্বৰ 2ৰ সলিউশ্যন ইয়াত লিখি দিয়া যে চিত্ৰটোত ৰং কৰা অংশ হ'ল চোৱা কিমান ভাগৰ ৰং কৰা আছে চোৱাচোন ইয়াত প্ৰথমে ঘৰ আছে কেইটা 1 2 3 4 5 6টা হয়নে ইয়াত তলত লিখা 6 আৰু 6টা ঘৰৰ পৰা এটা ঘৰ ৰং কৰা আছে ইয়াত লিখা 6/1 অংশ এতিয়া ইয়াত লিখি দিয়া যে এতিয়া এই যোনটো ভগ্নাংশ পালোঁ এইটো লিখা 6/1 আৰু যিহেতু আমাক শতাংশ উলিয়াব দিছে ইয়াত কি কৰা 100% দি পূৰণ কৰি দিয়া এতিয়া যুগ্মসংখ্যা যিহেতু যুগ্মসংখ্যা হ'লে এইটো 2 দি কাটিলে 3বাৰ যাব আৰু এইটো 2 দি কাটিলে কেইবাৰ যাব 50 যিহেতু আৰু কাটাকাটি কৰিব নোৱাৰি তেতিয়াহ'লে কি কৰা ইয়াতে ৰাখি দিয়া তলত কিমান থাকিব 3 আৰু ওপৰত থাকিব কিমান 50 আৰু এই পাৰ্চেণ্টেজৰ চিনটো দি দিয়া এইটোৱেই হ'ল আমাৰ 2 নম্বৰটো আনচাৰ ইয়াৰ পিছত 3 নম্বৰটো চোৱা কি কৈছে এই 3 নম্বৰটোত চোৱা কিমান ঘৰ আছে ইয়াত চোৱাচোন এইটো লাইন কেইখন ঘৰ আছে 1 2 3 4 5 6 7 8 9 10 হয়নে এইটো লাইনত 10খন এইটো লাইনটো 10 এইটো লাইনটো 10 এইটো লাইনটো 10খন ঘৰ আছে অৰ্থাৎ চাওঁচোন কেইখন ঘৰ 10 20 30 40 মুঠ ঘৰ কিমান আছে 40খন প্ৰথমে এই কথাটো লিখি লোৱা ইয়াত নাম্বাৰ 3ৰ সলিউশ্যন ইন দ্য ফিগাৰ্ছ অৰ্থাৎ চিত্ৰত ইন দ্য FIGURES ফিগাৰ্ছ টোটেল TUTAL টোটেল পাৰ্টছ টোটেল ঘৰ কেইখন আছে চোৱা 40খন হয়নে ইয়াত লিখা 40 এতিয়া চোৱা দ্য কালাৰ COLOURAD কালাৰ পোৰ্চন PORTION পোৰ্চন আৰু অসমীয়াত কেনেকৈ লিখিম চোৱা নাম্বাৰ 3 সলিউশ্যন লিখিম যে চিত্ৰটোত মুঠ অংশ চিত্ৰটোৰ মুঠ অংশ সমান কিমান 40 হয়নে আৰু এতিয়া লিখিম যে ইয়াৰ ৰং কৰা অংশ চোৱা ৰং কৰা এতিয়া কিমানটা ঘৰ আছে চোৱাচোন ইয়াত এটা ঘৰ ৰং কৈছে 1 2 3 4 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা কেইটা ঘৰ ৰং কৰা আছে 12টা হয়নে অৰ্থাৎ ইয়াত লিখা 12 আৰু ইংলিছত কিমান লিখিম দ্য কালাৰ পোৰ্চন ইজ কিমান 12 এতিয়া ইয়াত লিখে যে ইয়াত লিখিবা যে বা ডেট ইজ কিমান হ'ব চব টোটেল ঘৰ আছিলে 40 ইয়াত হ'ব 40 তলত আৰু মুঠ ঘৰ কেইখন কালাৰ কৰা আছে 12 অৰ্থাৎ লিখে এইটো 40/12 এতিয়া ইয়াত লিখি দিয়া আছে নাও এতিয়া কি কৰে এই ভগ্নাংশটো লিখা 40/12 আৰু পাৰ্চেণ্টেজটো যিহেতু উলিয়াব দিয়া আমি কি কৰিম 100% দি কি কৰিম পূৰণ কৰিম এতিয়া এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া যেহেতু যুগ্ম সংখ্যা আছে এইটো 2 দি কাটা 2 দি 4টো কাটিলে 2বাৰ যাব 2 দি 10টো কাটিলে কেইবাৰ যাব 5বাৰ হয়নে যেহেতু এইটো 2 আছে হয়নে এই 2 12ত কেইবাৰ যাব চোৱাচোন 2 12ত যাব 6বাৰ হয়নে এতিয়া চোৱা বাকী কিমান আছে চোৱা ইয়াত আছে 6 আৰু পূৰণ ইয়াত কিমান আছে 5 6 5 গুণ কিমান 30 হয়নে 30% এইটোৱে হ'ল আমাৰ 3 নম্বৰটোৰ এনচাৰ আৰু অসমীয়াত কেনেকৈ কৰিম চোৱা ইয়াৰ ৰং কৰা অংক হ'ল কিমান 12 এতিয়া ইয়াত লিখা যে অৰ্থাৎ কিমান হ'ব ভগ্নাংশটো আমাৰ টোটেল ঘৰ আছিলে 40 আৰু মুঠ ৰং কৰা অংশ কিমান আছে 12 এইটো ভগ্নাংশটো কিমান হ'ব 40/12 এতিয়া ইয়াত লিখি দিয়া যে এতিয়া ভগ্নাংশটো কিমান 40/12 আৰু যিহেতু শতাংশ উলিয়াব দিছে কি কৰিম আমি 100% দি পূৰণ কৰিম এতিয়া কাটাকাটি কৰি দিয়াচোন 0ৰ লগত 0 কাটি দিয়া এতিয়া চোৱা ইয়াত আছে 10 ইয়াত আছে 4 যিহেতু যুগ্ম সংখ্যা 2 দি কাটিব পাৰা 2 দি 4টো কাটিলে 2বাৰ 2 দি 10টো কাটিলে 5বাৰ আৰু এই 2 12ত কাটিলে কেইবাৰ 6বাৰ এতিয়া চোৱা বাকী কিমান আছে ইয়াত আছে 6 পূৰণ ইয়াত আছে কিমান 5 আৰু এই পাৰ্চেণ্টেজটো দি দিয়া এতিয়া চোৱা 5 6 গুণ কিমান 30 হয়নে 30% এইটোৱেই হ'ল আমাৰ আনচাৰ 3 নম্বৰটোৰ ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এক্সপ্ৰেছ ইন পাৰ্চেণ্টেজ 8 hours of 1 day আৰু অসমীয়াত কৈছে যে শতাংশত প্ৰকাশ কৰা 1 দিনৰ 8 ঘণ্টা চোৱা কেনেকৈ কৰিম নাম্বাৰ 8ৰ 1ৰ সলিউশ্যন চোৱা প্ৰথমে আমি ইংলিছত কৰিলোঁ আমি জানো যে উই ন' ডেট আৰু অসমীয়াত হ'লে লিখিম যে নাম্বাৰ 8ৰ 1ৰ সলিউশ্যন ইয়াত লিখিম যে আমি জানো যে আমি কি জানো চোৱা ইয়াত কি কৈছে 8 hours of 1 day অৰ্থাৎ এক দিনত কেই ঘণ্টা চোৱা আমি জানো যে 1 day অৰ্থাৎ একদিন সমান কেই ঘণ্টা হয় 24 hours হয়নে 24 ঘণ্টা HOURS hours আৰু অসমীয়াত লিখিম যে এক দিন সমান কেই ঘণ্টা 24 ঘণ্টা এতিয়া চোৱা প্ৰশ্ন কি কৈছে 8 hours of 1 day এই প্ৰশ্নটো ইয়াত লিখি লোৱা
ইয়াত লিখিলোঁ যে 8 hours 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 8 hours of 1 day অৰ্থাৎ কি কৈছে একদিনৰ 8 ঘণ্টাৰ কি কৰিব লাগে আমি পাৰ্চেণ্টেজটো উলিয়াব লাগে চোৱা যিহেতু চোৱা একদিন সমান সমান কেই ঘণ্টা 24 ঘণ্টা হয়নে যিহেতু আমি এককটো কি কৰিব লাগিব এক কৰি ল'ব লাগিব হয়নে চোৱা ইয়াত যিহেতু ডে আছিলে এতিয়া ডেটো আমি কি কৰি ল'লোঁ আৱাৰ্ছ কৰি ল'লোঁ হয়নে ঘণ্টা কৰি ল'লোঁ চোৱা একদিনত কেই ঘণ্টা হয় 24 ঘণ্টা সেইকাৰণে তলত কি কৰিবা 24টো লিখিবা আৰু কেই ঘণ্টা উলিয়াব দিছিলে শতাংশটো 8 ঘণ্টাৰ সেইকাৰণে 8টো ওপৰলৈ লিখা আৰু যিহেতু আমাক পাৰ্চেণ্টেজটো উলিয়াব দিছে আমি কি কৰিম ইয়াত 100 আৰু এই পাৰ্চেণ্টেজৰ চিনটো দি কি কৰিম আমি পূৰণ কৰিম এতিয়া চোৱা এতিয়া 8 24ত কেইবাৰ যায় চোৱাচোন 8 ৰ 8 গুণ 8 গুণ ক'লে 8 3 গুণ হয়নে অৰ্থাৎ 8 দি 24 কাটিলে আমি কেইবাৰ কাটিব পাৰি 3বাৰ হয়নে এতিয়া চোৱা কিমান আছে ওপৰত আছে কিমান 100 আৰু তলত আছে কিমান 3 আৰু ইয়াত পাৰ্চেণ্টেজৰ চিনটো দি দিয়া এতিয়া চোৱা এই 3 1ত কেইবাৰ যায় চোৱাচোন 3 1ত হৰণ দিয়াচোন চোৱাচোন কেইবাৰ যায় 3 1ত নাযায় এই দুটা লগ লাগিলে 10 হ'ব 3 10ত কেইবাৰ যাব 9 সৰি 3বাৰ 3 3 গুণ কিমান 9 হয়নে শূন্যটো তললৈ নমাই দিয়া 10ৰ পৰা 9 গ'লে 1 এতিয়া চোৱা ইয়াত 3 আছে ইয়াত 10 আছে আকৌ এতিয়া 3 10ত কেইবাৰ যাব 3বাৰ যাব 3 3 গুণ 9 আৰু এই 10ৰ পৰা 9 গ'লে কিমান 1 হয়নে অৰ্থাৎ চোৱা আমি কিমান পালোঁ এনচাৰটো কিমান পালে 33 ইয়াত লিখা 33 আৰু চোৱা এই তলৰ একটো কি হ'ব ওপৰলৈ যাব আৰু এই চাইডৰ 3টো তললৈ আহিব আৰু এই পাৰ্চেণ্টেজৰ চিনটো পাৰ্চেণ্টেজটো দি দিয়া অৰ্থাৎ কিমান পালোঁ 33 3/1%। এতিয়া অসমীয়াত কৰিলে কেনেকৈ কৰিম চোৱা প্ৰথমে অসমীয়া প্ৰশ্নটো লিখি লোৱা একদিনৰ 8 ঘণ্টা বুলি লিখি লোৱা প্ৰশ্নটোত ইয়াত লিখিবা যে একদিনৰ 8 ঘণ্টা ইয়াত আমি শতাংশটো উলিয়াব লাগে কেনেকৈ উলিয়াম চোৱা সমান সমান চোৱা একদিন মানে কেই ঘণ্টা 24 ঘণ্টা মানে প্ৰথমে কি কৰিব লাগিব চোৱা আমি যিহেতু চোৱা প্ৰশ্নটো কি দিছে চোৱা ইয়াত দি আছে দিন ইয়াত দি আছে ঘণ্টা যিহেতু চোৱা একক দুটা যিহেতু বেলেগ বেলেগ হ'লে আমি শতাংশটো উলিয়াব নোৱাৰি সেইকাৰণে আমি কি কৰি ল'ব লাগিব আমি এই একক দুটা এক কৰি ল'ব লাগিব চোৱা এতিয়া দিনটোক যদি আমি কি কৰোঁ প্ৰথমে ঘণ্টালৈ লৈ যাওঁ তেতিয়াহ'লে আমি জানো যে একদিনত কেই ঘণ্টা 24 ঘণ্টা সেইকাৰণে চোৱা আমি ইয়াত কি কৰিলোঁ এই একদিনৰ সলনি কি লিখিম আমি ইয়াত 24টো লিখিম আৰু ইয়াত যিহেতু 8 আছে ইয়াত ওপৰত 8টো লিখি দিয়া আৰু কি কৰিম ইয়াত এই 100% দি কি কৰা পূৰণ কৰি দিয়া আৰু 8 24ত কেইবাৰ যাব 3বাৰ হয়নে এতিয়া চোৱা কিমান আছে ওপৰত আছে 100 তলত আছে 3 আৰু এই পাৰ্চেণ্টেজৰ চিনটো দি দিয়া আৰু এই 3 1ত কেইবাৰ যাব চোৱা কেইবাৰ গৈছে আমাৰ 33 3/1% এইটোৱে হ'ল আমাৰ 8ৰ 1 নম্বৰটো এনচাৰ ইয়াৰ পিছত 2 নম্বৰটো চোৱা কি কৈছে 72% আউট অফ 80 অৰ্থাৎ 80জনৰ 72জন আমি কি কৰিব লাগে শতাংশটো উলিয়াব লাগে আৰু অসমীয়াত কি হৈছে চোৱা 80জনৰ 72জন চোৱা কেনেকৈ কৰিম নাম্বাৰ 2ৰ সলিউশ্যন ইয়াত লিখিছে আউট অফ নহয় ইয়াত চোৱা কিমান লিখিছে 72% আউট অফ 80 এইটো লিখি দিয়া প্ৰশ্নৰ পৰা চাইছে ইয়াত লিখি দিয়া আছে 72% PERSONS কি লিখি আছে আউট অফ 80 ইয়াত লিখি আছে আউট অফ 80 এতিয়া চোৱা কেনেকৈ কৰিম কৈছে 80জনৰ 72জন হয়নে এই 80টো কি কৰা তলত লিখিবা আৰু এই 72টো কি কৰা ওপৰলৈ লিখা আৰু যিহেতু পাৰ্চেণ্টেজটো উলিয়াব দিছে 100 এই পাৰ্চেণ্টটো দি পূৰণ কৰি দিয়া এই 0ৰ লগত 0টো কাটি দিয়া এতিয়া চোৱা ইয়াত কিমান আছে 8 হয়নে এতিয়া ইয়াত 2 দি কাটিলে 8টো কেইবাৰ যাব চোৱা 4বাৰ আৰু 2 দি 10টো কাটিলে কেইবাৰ যাব 5বাৰ হয়নে এতিয়া চোৱাচোন আৰু যিহেতু যুগ্ম সংখ্যা আছে 2 দি কাটিলে 4টো কেইবাৰ যায় 2বাৰ আৰু 72টো 2 দি কাটিলে কেইবাৰ যাব 36বাৰ আকৌ এই 2 36টো কাটিলে কেইবাৰ যাব 18বাৰ যাব অৰ্থাৎ চোৱা কিমান বাকী আছে ইয়াত আছে 18 ইয়াত আছে 5 হয়নে 18 পূৰণ 5 আৰু এই পাৰ্চেণ্টেজৰ চিনটো দি দিয়া আৰু 18 লগত 5টো পূৰণ কৰি দিয়াচোন 18 লগত যদি 5 পূৰণ কৰা 5 আৰু 40 কন্যা 4 5 5 4 9 হয়নে অৰ্থাৎ কিমান থাকিল 90% এইটো হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ আৰু অসমীয়াত কেনেকৈ কৰিম চোৱা নাম্বাৰ 2ৰ সলিউশ্যন চ' ইয়াত কি লিখা আছে কৈছে যে 80জনৰ 72জন হয়নে ইয়াত লিখি লোৱা যে 80জনৰ 72জন ইয়াৰ কি কৰা এতিয়া শতাংশটো উলিয়াব লাগে 80জনৰ বুলি কৈছে নহয় এই 80টো তলত লিখা আৰু কেইজনৰ কৈছে 72জন 72টোৰ ওপৰত লিখা আৰু পূৰণ কি কৰিবা 100% দি পূৰণ কৰি দিয়া এই 0ৰ লগত 0টো কাটি দিয়া আৰু 8 72ত কেইবাৰ যাচোন 8 9 গুণ হয়নে 8 72ত কেইবাৰ যাব 9বাৰ হয়নে আৰু এতিয়া চোৱা কিমান বাকী আছে ইয়াত আছে 9 পূৰণ ইয়াত আছে কিমান 10 আৰু এইটো পাৰ্চেণ্টেজটো দি দিয়ে 9 10 গুণ কিমান 90 হয়নে 90% এইটো হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 3 নম্বৰটো চোৱা কি কৈছে 25 পইচা অফ ₹5 আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে 5 টকাৰ 25 পইচা চোৱা যিহেতু কি আছে ইয়াত একক দুটা যিহেতু বেলেগ আছে আমি কি কৰিম এই টকাটো কি কৰিম পইচালৈ লৈ যাম প্ৰথমে এককটো এক কৰি ল'ম চোৱা কেনেকৈ কৰিম নাম্বাৰ 3 সলিউশ্যন নাম্বাৰ 3 সলিউশ্যন প্ৰথমে আমি কি জানো চোৱা উই ন' ডেট হয়নে উই ন' ডেট ইংলিছত লিখিম উই ন' ডেট আমি কি জানো চোৱা আমি জানো যে
1 টকা হয়নে 1 rupee RUP rupee 1 rupee সমান সমান কিমান পইচা অৰ্থাৎ 1 টকা সমান সমান কেই পইচা হয় 100 পইচা হয় হয়নে 100 পইচা PAISA পইচা 1 টকাত যদি 100 পইচা হয় তেতিয়াহ'লে 5 টকাত 5 rupee RUPEES rupees 5 টকাত কিমান পইচা হ'ব 500 পইচা হয়নে 500 পইচা 500 পইচা এতিয়া চোৱা প্ৰশ্নটো কি আছে লিখি দিয়া এতিয়া 25 পইচা হয়নে ইয়াত লিখি দিয়া আছে 25 পইচা কিমান লিখি আছে অফ অৰ্থাৎ 5 টকা অৰ্থাৎ 5 টকা সমান সমান কিমান পইচা লিখিব পাৰি 500 পইচা হয়নে ইয়াত লিখি আছে 500 পইচা পইচা এতিয়া ইয়াৰ শতাংশটো উলিয়াই লোৱা পাৰ্চেণ্টেজটো উলিয়াই লোৱা 500 পইচা যেহেতু কৈছে এই 500 পইচাটো কি হ'ব তলত লিখিবা আৰু এই 25 পইচাটো কি কৰা ওপৰত কৰা যেহেতু আমাৰ একক দুটা এতিয়া 1 হৈ গ'ল হয়নে আৰু ইয়াত কি কৰা 100% যদি পূৰণ কৰি দিয়া এতিয়া এই জিৰ' লগত এই জিৰ'টো কাটি দিয়া আৰু এই জিৰ'টো কাটি দিয়া হয়নে এতিয়া চোৱা কিমান আছে এতিয়া ইয়াত আছে 5 হয়নে এই 5 25ত কেইবাৰ যাব 5 বাৰ অৰ্থাৎ কিমান পালোঁ আমি 5% এইটোৱে হ'ল আমাৰ আনচাৰ আৰু অসমীয়াত কেনেকৈ কৰিম চোৱা নম্বৰ 3 সলিউশ্যন ইয়াত লিখি লোৱা যে আমি জানো যে 1 টকা সমান সমান কিমান পইচা 100 পইচা তেতিয়াহ'লে 5 টকা সমান সমান কিমান পইচা হ'ব 500 পইচা হয়নে 500 পইচা এতিয়া চোৱা প্ৰশ্নটো কি কৈছে চোৱা 5 টকাৰ 25 পইচা এইটো লিখি লোৱা 5 টকাৰ 25 পইচা 5 টকাৰ সলনি আমি কিমান লিখিব পাৰিছোঁ 5 টকাৰ সলনি কিমান লিখিব পাৰি 500 পইচা ইয়াত লিখি দিয়ে যে 500 পইচাৰ কিমান পইচা 25 পইচা হয়নে 500 পইচাৰ 25 পইচা যেহেতু আমি ইয়াত এককটো বেলেগ বেলেগ হৈ আছিল হয়নে সেইকাৰণে আমি একক দুটা এক কৰি ল'ব লাগিব এতিয়া চোৱা দুটাতে পইচা আছে হয়নে এতিয়া 500 পইচাৰ 25 পইচা কেনেকৈ উলিয়াম চোৱা এই 500টো তলত লিখি দিয়া আৰু এই 25টো ওপৰত লিখা আৰু কি কৰিব লাগিব আমি এই 100% যদি পূৰণ কৰিব লাগিব এতিয়া এই জিৰ'টো কাটি দিয়া এই জিৰ'টো কাটি দিয়া ইয়াত আছে 5 ওপৰত আছে 25 25ত কেইবাৰ যাব 5 বাৰ অৰ্থাৎ আমি কিমান পালোঁ 5% এইটোৱেই হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 9 নম্বৰটো চোৱা কি কৈছে ডিটাৰমাইন দ্য ভেলু আৰু অসমীয়াত কৈছে মান নিৰ্ণয় কৰা চোৱা মানটো কেনেকৈ নিৰ্ণয় কৰিম নম্বৰ 9ৰ 1ৰ সলিউশ্যন নম্বৰ 9ৰ 1ৰ সলিউশ্যন চোৱা কি কৈছে 20% অফ 50 অৰ্থাৎ 50ৰ 20% উলিয়াব লাগে আৰু অসমীয়াত কি কৈছে চোৱা 50ৰ 20% চোৱা কেনেকৈ কৰিম এই 50ৰ যিহেতু কৈছে 50টো লিখি লোৱা পূৰণ যিহেতু 20%টো কৈছে এই 20টো ওপৰত লিখা আৰু এই পাৰ্চেণ্টেজৰ চিনটো উঠি পেলাই কিমান আহিব এই তলত 100 লিখিবা এতিয়া কাটাকাটি কৰি দিয়া এই জিৰ'ৰ লগত জিৰ'টো কাটি দিয়া এই জিৰ'ৰ লগত এই জিৰ'টো কাটি দিয়া এতিয়া চোৱা বাকী কিমান আছে ইয়াত আছে 5 পূৰণ ইয়াত আছে কিমান 2 হয়নে এতিয়া চোৱা 5 দুগুণ কিমান 10 আৰু এইটোৱে হ'ল আমাৰ আনচাৰ ইয়াৰ মানটো কিমান 10 এতিয়া চোৱা 2 নম্বৰটো কিমান আছে চোৱা নম্বৰ 2ৰ সলিউশ্যন চোৱা নম্বৰ 2 কিমান আছে চোৱা কৈছে 30% অফ 600 অৰ্থাৎ 600ৰ 30% উলিয়াব লাগে আৰু অসমীয়াত চালে কি কৈছে এবাৰ 600 টকা 30% 600 টকা 30%টো কেনেকৈ উলিয়াম চোৱা 600 টকাটো প্ৰথমে লিখি লোৱা আৰু ইয়াত কি 30% 30টো ওপৰত লিখা আৰু পাৰ্চেণ্টেজৰ সলনি কি আহিব তলত 100 আহিব এতিয়া কাটাকাটি কৰি দিয়া জিৰ'ৰ লগত এই জিৰ'টো কাটি দিয়া এই জিৰ'টো কাটি দিয়া এতিয়া চোৱা কিমান আছে বাকী ইয়াত আছে 6 পূৰণ ইয়াত আছে কিমান 30 হয়নে 30 এতিয়া পূৰণ কৰি দিয়া এই 3ৰ লগত 6টো পূৰণ কৰা 3 6 গুণ 18 আৰু এই জিৰ' এটা আছে নহয় ইয়াত জিৰ' এটা লিখি দিয়া অৰ্থাৎ কিমান 180 এইটো হ'ল আমাৰ 2 নম্বৰটো আনচাৰ ইয়াৰ পিছত চোৱা 3 নম্বৰটো কেনেকৈ কৰিবা নম্বৰ 3ৰ সলিউশ্যন ইয়াত কি কৈছে চোৱা কৈছে যে 20% অফ 5 কিলোমিটাৰ্ছ আৰু অসমীয়াত কৈছে যে 5 কিলোমিটাৰৰ 20% 5 কিলোমিটাৰ হয়নে অৰ্থাৎ ইয়াত লিখি দিয়া 5 আৰু কিলোমিটাৰ হয়নে KMS মানে কিলোমিটাৰ 5 কিলোমিটাৰৰ কিমান পাৰ্চেণ্ট চোৱা 20% হয়নে ইয়াত লিখি দিয়া 20 আৰু তলত লিখি দিয়া 100 এতিয়া কাটাকাটি কৰি দিয়া এই জিৰ'টোৰ লগত জিৰ' কাটি দিয়া এই 2 এতিয়া 10ক কেইবাৰ যাব 2 10ত যাব 5 বাৰ হয়নে এতিয়া এই 5ৰ লগত ওপৰত থকা এই 5টো কাটি দিয়া 5ত কেইবাৰ যাব এবাৰ হয়নে এবাৰ অৰ্থাৎ আমি কিমান পালোঁ চোৱা 1 কিলোমিটাৰ এইটো হ'ল আমাৰ 3 নম্বৰটোৰ এনচাৰ ইয়াৰ পিছত 4 নম্বৰটো কেনেকৈ কৰিবা নম্বৰ 4ৰ সলিউশ্যন অসমীয়াত চাই লোৱা প্ৰথমে কি কৈছে 1 ঘণ্টাৰ 30% আৰু ইংলিছত কি কৈছে 30% অফ 1 আৱাৰ অৰ্থাৎ 1 ঘণ্টাৰ কিমান পাৰ্চেণ্ট 30% প্ৰথমে ইয়াত লিখি লোৱা যে 1 আৱাৰ সমান সমান কিমান মিনিট থাকে 1 ঘণ্টাত কিমান মিনিট 60 মিনিট ইয়াত লিখি লোৱা MINUTES মিনিটছ আৰু অসমীয়াত হ'লে লিখিবা যে 1 ঘণ্টা সমান সমান 60 মিনিট এতিয়া চোৱা কেনেকৈ কৰিম কৈছে 1 ঘণ্টা কিমান পাৰ্চেণ্ট উলিয়াব লাগে চোৱা
1 ঘণ্টাত 30% উলিয়াব লাগে অৰ্থাৎ আমি জানো যে 1 ঘণ্টাত কিমান মিনিট 7 মিনিট সেইকাৰণে ইয়াত 7টো লিখি লোৱা পূৰণ আৰু কিমান পাৰ্চেণ্ট চোৱা 30% হয়নে 30টো ওপৰত লিখি দিয়া আৰু 100টো তললৈ লিখি দিয়া এতিয়া কাটাকাটি কৰি দিয়া এই 0 লগত এই 0টো কাটি দিয়া এই 0টোৰ লগত এই 0টো কাটি দিয়া অৰ্থাৎ বাকী কিমান আছে ইয়াতে 6 পূৰণ 3 হয়নে অৰ্থাৎ 6 3 গুণ কিমান 18 হয়নে আৰু ইয়াৰ এনচাৰটো কিমান পালোঁ 4 নম্বৰটো 18 এইটো হ'ল আমাৰ আনচাৰ এতিয়া 10 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইফ ভেলু অফ 20% অফ এ নাম্বাৰ ইজ 50 ডিটাৰমাইন দ্য নাম্বাৰ আৰু অসমীয়াত কৈছে যে এটা সংখ্যাৰ 20%ৰ মান 50 হ'লে সংখ্যাটো নিৰ্ণয় কৰা যেহেতু আমি সংখ্যাটো গম নাপাওঁ কিমান সেইকাৰণে চোৱা আমি কি কৰি ল'ব লাগিব সংখ্যাটো আমি ধৰি ল'ব লাগিব x বুলি ইয়াত কি কৈছে চোৱা এটা সংখ্যাৰ 20% যেহেতু আমি সংখ্যাটো গম নাপাওঁ সেইকাৰণে আমি x বুলি ধৰি ল'ব লাগিব চোৱা কেনেকৈ কৰিম নাম্বাৰ 10ৰ সলিউশ্যন নাম্বাৰ 10ৰ সলিউশ্যন চোৱা প্ৰথমে আমি ইয়াত ধৰি লওঁ যে ইংলিছত লেট the number 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 bx আৰু অসমীয়াত হ'লে লিখিম যে নাম্বাৰ 10ৰ সলিউশ্যন ধৰা হ'ল সংখ্যাটো x কিমান বুলি ধৰি ল'লোঁ x এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা ইংলিছত লিখিব যে according 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 to questions 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 আৰু অসমীয়াত হ'লে হ'ব যে প্ৰশ্নমতে এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা ইংলিছত কৈছে যে ইফ ভেলু অফ 20% অফ এ নাম্বাৰ অৰ্থাৎ এই যে সংখ্যাটো যে ধৰিলোঁ এই সংখ্যাটো কিমান পাৰ্চেণ্ট 20% অৰ্থাৎ এক্সৰ কিমান পাৰ্চেণ্ট বুলি কৈছে 20% হয়নে আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে এটা সংখ্যাৰ 20%ৰ মান 50 হ'লে এটা সংখ্যাটো আমি কিমান ধৰিছোঁ x ধৰিছোঁ হয়নে অৰ্থাৎ ইয়াত লিখে এক্সৰ কিমান পাৰ্চেণ্ট বুলি কৈছে চোৱা এক্সৰ অৰ্থাৎ এটা সংখ্যাৰ 20% হয়নে 20% অৰ্থাৎ ইয়াত লিখিবা 20%ৰ মান 50 হ'লে এই 20%ৰ মানটো কাৰ সমান বুলি কৈছে 50 হ'লে অৰ্থাৎ ইয়াত সমান 50 বুলি লিখিবা ইয়াতো কি বুলি লিখিবা 50 বুলি লিখিবা এতিয়া এইটো সমাধান কৰি দিয়াচোন চোৱা এই 20ৰ লগত xটো পূৰণ কৰা কিমান হ'ব 20x হ'ব আৰু ইয়াত কিমান আছে 100টো লিখি লোৱা সমান 50টো লিখি লোৱা ইয়াতো একে বুলি লিখি লোৱা এই 20ৰ লগত যেহেতু xটো কি হৈছে পূৰণ হৈছে ইয়াত লিখা 20x তলত আছে 100টো লিখি লোৱা সমান লিখা আৰু ইয়াত কিমান আছে 50টো লিখি লোৱা এতিয়া কাটাকাটি কৰি দিয়াচোন চোৱা এই 0টোৰ লগত ইয়াত এই 0টো কাটি দিয়া ইয়াত আছে কিমান 2 আৰু এই 10ত কেইবাৰ যাব 2 10ত যাব 5 বাৰ হয়নে এতিয়া 6 ইয়াতো কাটাকাটি কৰি দিয়া এই 0টো কাটি দিয়া আৰু এই 2 10ত কেইবাৰ যাব 5 বাৰ হয়নে এতিয়া 6 ইয়াত কিমান বাকী আছে চোৱা ওপৰত আছে x তলত আছে 5 সমান ইয়াত আছে কিমান 50 ইয়াতো চোৱা একেই আছে হয়নে ওপৰত আছে x তলত আছে 5 সমান কিমান বাকী আছে ইয়াত চোৱা 50 হয়নে এতিয়া চোৱা ই 50 যোনটো আছে এইটো তলত এটা 1 আছে এতিয়া চোৱা কোনাকুনিয়াকৈ আমি পূৰণ কৰিব পাৰি xৰ লগত 1টো পূৰণ কৰিলে কিমান হ'ব 1x হ'ব হয়নে অৰ্থাৎ 1টো লিখাৰ দৰকাৰ নাই ইয়াত x লিখি দিয়া x সমান 1 ইয়াত কিমান আছে চোৱা 50 পূৰণ কিমান 5 এই অসমীয়াটো একেই হ'ব হয়নে এই 50ৰ তলত 1 এটা আছে বুলি ভাবি লোৱা আৰু এইটো কোনাকুনিয়াকৈ পূৰণ কৰি দিয়া এতিয়া এই xৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব x হ'ব হয়নে সমান অৰ্থাৎ 1x হয় আৰু 1টো ইয়াত লিখাৰ দৰকাৰ নাই x বুলি লিখি দিলে হৈ যায় এতিয়া চোৱা ইয়াত কিমান আছে ইয়াত আছে 50 পূৰণ কোনাকুনিয়াকৈ পূৰণ কৰিলে কিমান হ'ব 5টো ক'ত যাব ইয়াত যাব হয়নে 5 এতিয়া চোৱা x সমান কিমান হ'ব চোৱা 5 গুণ 25 আৰু যিহেতু এটা 0 আছে এই 0টো লিখি দিয়ে অৰ্থাৎ x সমান কিমান পালোঁ আমি 5 গুণ 25 আৰু যিহেতু এটা 0 আছে ইয়াত লিখি দিয়ে অৰ্থাৎ x সমান কিমান 250 আৰু x বুলি আমি কি ধৰিছিলোঁ চোৱা ধৰ সংখ্যাটো x হয়নে আৰু আমাৰ প্ৰশ্নটো কি সুধিছে চোৱা কৈছিলে যে 10 নম্বৰটো ডিটাৰমাইন দ্য নাম্বাৰটো উলিয়াব দিছিলে আমাৰ হয়নে ইয়াত লিখি দিয়া যে দ্য REQUIREDQUAD নাম্বাৰ ইজ কিমান পালোঁ চোৱা আমি 250 আৰু অসমীয়াত লিখি দিয়া যে নিৰ্ণয় সংখ্যাটো কিমান পাইছোঁ আমি চোৱা 250 হয়নে এইটো হ'ল আমাৰ 10 নম্বৰটো আনচাৰ ইয়াৰ পাছত 11 নম্বৰটো চোৱা কি কৈছে 13% অফ হুইচ নাম্বাৰ ইজ 91 আৰু অসমীয়াত কৈছে যে কি সংখ্যা 13%ৰ মান 91 হ'ব কি সংখ্যা বুলি কৈছে যিহেতু আমি সংখ্যাটো গম নাপাওঁ সেইকাৰণে আমি x বুলি ধৰি ল'ব লাগিব চোৱা কেনেকৈ কৰিম নাম্বাৰ 11ৰ সলিউশ্যন চোৱা ইয়াত দাগটো দিবলৈ থাকি গ'ল ইয়াত মই দাগটো দি লওঁ প্ৰথমে তেতিয়া আমাৰ বুজিবলৈ সুবিধা হ'ব নাম্বাৰ 11ৰ সলিউশ্যনটো কি কৰিম প্ৰথমে চোৱা সংখ্যাটো প্ৰথমে ধৰি লোৱা যে লেট the number be x আৰু অসমীয়াত হ'ব যে নাম্বাৰ 11ৰ সলিউশ্যন ধৰা হ'ল সংখ্যাটো
ধৰা হ'ল সংখ্যাটো x এতিয়া সব প্ৰশ্নমতে কি কৈছে চোৱা according 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 to questions 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 আৰু অসমীয়াত হ'ব যে প্ৰশ্নমতে এতিয়া সব প্ৰশ্নমতে কি কৈছে চোৱা কৈছে যে 13% অফ হুইচ নাম্বাৰ ইজ 91 অৰ্থাৎ কৈছে যে এই যোনটো সংখ্যা আছে আৰু অসমীয়াত চোৱাচোন ভালকৈ তেতিয়া বুজি পাবা কি সংখ্যা 13%ৰ মান 91 হ'ব সো সংখ্যাটো কিমান xৰ কিমান পাৰ্চেণ্ট কৈছে 13% হয়নে 13% সমান সমান কিমান হ'ব বুলি কৈছে 91 হ'ব বুলি কৈছে হয়নে অৰ্থাৎ ইয়াত লিখি দিয়া আছে 91 আৰু ইংলিছতো একে হ'ব xৰ কিমান পাৰ্চেণ্ট 13% হয়নে 13টো ওপৰত লিখা 100টো তললৈ লিখা সমান সমান কিমান হ'ব বুলি কৈছে 91 হয়নে 91টো লিখি দিয়া সমান সমান দি পেলাই এতিয়া চোৱা এইটো সমাধান কৰাচোন এই 13 লগত xটো পূৰণ হৈ আছে হয়নে ওপৰত হ'ব 13x তলত কিমান আছে চোৱা 100 আৰু সমান সমান 91টো লিখি লোৱা এইটো একে হ'ব এই 13 লগত xটো পূৰণ হৈ আছে কিমান হ'ব 13x তলত আছে 100টো লিখি লোৱা সমান সমান 91 এতিয়া চোৱা এই 91ৰ তলত এটা 1 আছে হয়নে ইয়াৰটো কি হৈছে 91ৰ তলত এটা 1 আছে এতিয়া কোনাকুনিয়াকৈ পূৰণ কৰি দিয়া 13xৰ লগত 1টো পূৰণ কৰিলে কিমান হ'ব 13x হ'ব হয়নে 13x সমান সমান ইয়াত কিমান আছে চোৱা 91 পূৰণ ইয়াত কিমানটো পূৰণ হ'ব কোনাকুনিয়াকৈ 100 হয়নে এইটো কৰি লোৱা এই 13xৰ লগত 1টো পূৰণ কৰিলে কিমান হ'ব 13x সমান সমান ইয়াত 91 আছে 91 লিখা পূৰণ আৰু কিমানটো পূৰণ হৈছে কোনাকুনিয়াকৈ 100টো এতিয়া এইটো সমাধান কৰাচোন এই 13x আছে নহয় ইয়াত 13xটো লিখি দিয়া যেনেকৈ আছে তেনেকৈ সমান সমান এতিয়া চোৱা এই 91ৰ লগত এই 100টো পূৰণ কৰিলে কিমান হ'ব চোৱা যিহেতু পিছপিনে কি আছে 0 আছে 0 কেইটা আমি পাছত পূৰণ কৰিম 91 লগত 1 পূৰণ কৰিলে কিমান হ'ব 91 হ'ব আৰু যিহেতু পিছপিনে দুটা 0 আছে দুটা 0 লিখি দিয়া ইয়াতো কি হ'ব একেই হ'ব হয় 13xটো লিখি লোৱা সমান সমান এই 91 লগত 100টো পূৰণ কৰিলে কিমান হ'ব 91 আৰু যিহেতু দুটা শূন্য আছে দুটা শূন্য লিখি দিয়া এতিয়া চোৱা ইয়াত xটো ৰাখা সমান সমান ইয়াত 9100টো ওপৰত লিখা আৰু এই 13টো কি হ'ব এই চাইডে আহিলে হৰণ হৈ যাব অৰ্থাৎ 13টো ক'ত লিখিম তলত লিখিম ইয়াতো একে লিখি লোৱা xৰ x সমান সমান এই 9100টো ওপৰত লিখা আৰু এই 13টো ক'ত আহিব তলত আহিব এতিয়া চোৱা এই x সমান লিখে এই 13 9100 কেইবাৰ যায় চোৱাচোন 9 কিমান যায় চোৱা এই 9100টো 13 দি হৰণ কৰিলে কেইবাৰ যায় চোৱাচোন 13 দি হৰণ কৰা এই 13 91ত কেইবাৰ যায় চোৱাচোন 13ক যদি আমি 7 বাৰ যদি দিওঁ 3 7 গুণ 21 21ৰ 1 7 আছে 2 7 7 7 2 কিমান 7 2 9 হয়নে 9 আছে 91 পাই গ'লোঁ আৰু কেইবাৰ গ'ল 7 বাৰ গ'ল হয়নে অৰ্থাৎ 13ক যদি আমি 7 বাৰ যদি পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 91 হয়নে এতিয়া চোৱা ইয়াত দুটা 0 আছে নহয় এই দুটা 0 ইয়াত লিখি দিয়া আৰু দুটা 0 কি কৰা ওপৰত উঠাই দিয়া অৰ্থাৎ চোৱা কিমান পালোঁ 700 অৰ্থাৎ এই 13 দি 9100টো কাটিলে কেইবাৰ যাব 700 বাৰ যাব অৰ্থাৎ x সমান সমান কিমান পাই গ'লোঁ 700 ইয়াতো একেই হ'ব 13 দি 9100টো কাটিলে কেইবাৰ যাব 700 বাৰ অৰ্থাৎ x সমান সমান কিমান পালোঁগৈ আমি 700 এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে চোৱা 13% অফ হুইচ নাম্বাৰ ইজ 91 আৰু অসমীয়াত কৈছে যে কি সংখ্যাৰে 13%ৰ মান 91 হ'ব অৰ্থাৎ আমি ইয়াত লিখি দিব পাৰি যে the required required number number is কিমান 700 আৰু অসমীয়াত লিখি দিব পাৰি যে নিৰ্ণেয় সংখ্যাটো সমান সমান কিমান 700 এইটোৱেই হ'ল আমাৰ 11 নম্বৰটো আনচাৰ ইয়াৰ পিছত 12 নম্বৰটো চোৱা কি কৈছে হোৱাট পাৰ্চেণ্টেজ অফ ₹40 ইজ ₹16 আৰু অসমীয়াত কৈছে যে 40 টকাৰ কিমান শতাংশৰ মান 16 টকা হ'ব যিহেতু কিমান শতাংশটো যিহেতু আমি গম নাপাওঁ সেইকাৰণে আমি ধৰি ল'ব লাগিব যে x% অৰ্থাৎ x শতাংশ বুলি ধৰি ল'ব লাগিব আমি চোৱা নাম্বাৰ 12টো কেনেকৈ কৰিম নাম্বাৰ 12ৰ সলিউশ্যন প্ৰথমে ধৰি লোৱা যে সংখ্যাটো লেট দ্য নাম্বাৰ নাম্বাৰ ইজ x% অৰ্থাৎ 1% বুলি ধৰি ল'লোঁ আৰু অসমীয়াত লিখিম যে নাম্বাৰ 12ৰ সলিউশ্যন ধৰা হ'ল সংখ্যাটো x% বুলি যেহেতু 1% বুলি কৈছে হয়নে যেহেতু কিমান শতাংশ বুলি কৈছে সেইকাৰণে আমি 1% বুলি ধৰি ল'লোঁ এতিয়া চোৱা একৰ্ডিং টু কুৱেশ্যন ACCORDING একৰ্ডিং টু কুৱেশ্যনছ QUESTIONS কুৱেশ্যনছ আৰু অসমীয়াত হ'ব যে প্ৰশ্নমতে এতিয়া চোৱা প্ৰশ্নটো কি কৈছে চোৱা 40 টকাৰ কিমান শতাংশৰ মান 16 হ'ব 40 টকাৰ কিমান শতাংশ চোৱা কিমান কৈছে 40টো লিখি লোৱা 40 টকাৰ কিমান শতাংশ আমি শতাংশটো কিমান ধৰিছিলোঁ x% ধৰিছিলোঁ হয়নে অৰ্থাৎ ওপৰত লিখিবা x তলত লিখিম কিমান 100 আৰু সমান সমান কিমান হ'ব বুলি কৈছে মানটো
16 হ'ব বুলি কৈছে হয়নে 16 টকা অৰ্থাৎ ইয়াত লিখা 16 আৰু ইংলিছতো লিখি লোৱা 40 পূৰণ x তলত আহিব 100 সমান সমান কিমান হ'ব লাগিব আমাৰ 16 এতিয়া এইটো সমাধান কৰি দিয়া কি 40 লগত x টো পূৰণ হৈ আছে ইয়াত লিখা 40x তলত আছে কিমান 100 সমান সমান ওপৰ ইয়াত চাৰিটা আছে কিমান 16 টো লিখি লোৱা এইটো অসমীয়াটো একে হ'বগৈ এই 40 লগত x টো পূৰণ হৈ আছে ইয়াত লিখা 40x তলত আছে 100 আৰু সমান সমান ইয়াত আছে কিমান 16 এতিয়া চোৱা ওপৰৰ 0 টোৰ লগত এই 0 টো কাটি দিয়া এই ইয়াৰ 0 টোৰ লগত ইয়াৰ 0 টো কাটি দিয়া এতিয়া চোৱা আমাৰ উজু হৈ যাব ইয়াত ওপৰত কিমান আছে চোৱা 4x হয়নে তলত আছে কিমান 10 সমান সমান 16 ইয়াতো একে আছে ওপৰত আছে 4x তলত আছে 10 সমান সমান কিমান আছে ইয়াত চোৱা 16 এই 16 টো তলত ইয়াত এটা 1 আছে হয়নে এই 16 তলত এটা 1 আছে এতিয়া কোনাকুনিকে পূৰণ কৰা 4x লগত 1 পূৰণ কৰি কিমান হ'ব 4x সমান সমান 16 পূৰণ ইয়াত 10 এইটো একে কৰা 4x লগত 1 পূৰণ কৰিলে কিমান হ'ব 4x সমান সমান ইয়াত 16 টো লিখি লোৱা পূৰণ আৰু এই 10 টো কি হ'ব কোনাকুনিয়ে পূৰণ হ'ব এতিয়া চোৱা ইয়াত এই 4x টো লিখা সমান সমান 16 লগত 10 টো পূৰণ কৰিলে কিমান হ'ব 160 এইটো একে লিখি লোৱা 4x টো লিখা সমান সমান 16 লগত 10 টো পূৰণ কৰিলে কিমান হ'ব 160 এতিয়া চোৱা এই x টো ইয়াত ৰাখা সমান সমান 160 টো লিখি লোৱা আৰু চাইটো এই সাইডে আহিলে কি হ'ব হৰণ হ'ব হয়নে এতিয়া চোৱা 4 16 কেবা যাব 4 বাৰ আৰু যেহেতু এটা 0 আছে অৰ্থাৎ 40 বাকি আছে হয়নে অৰ্থাৎ ইয়াত কিমান বাকি আছে 40 অৰ্থাৎ x সমান সমান কিমান 40 ইয়াতো একে লিখি লোৱা x টো ইয়াত ৰাখা সমান সমান 160 টো লিখা আৰু চাইটো ইয়াত আহিলে কি হ'ব হৰণ হ'ব এতিয়া 4 16 কেবা যাব 4 বাৰ হয়নে অৰ্থাৎ চোৱা x সমান সমান কিমান আছে 4 আৰু 0 টো বাকি আছে হয়নে 40 অৰ্থাৎ আমি লিখি দিব পাৰি যে দা required required number is কিমান 40 আৰু অসমীয়াত লিখিব পাৰি যে নিৰ্ণেয় সংখ্যাটো কিমান পাইছো আমি চোৱা 40 এইটোই হ'ল আমাৰ 12 নম্বৰটো আনসাৰ ইয়াৰ পাছত 13 নম্বৰটো চোৱা কি কৈছে এক্সপ্ৰেছ 30 out of 40 and 40 out of 50 both in percentage which is greater আৰু অসমীয়াত কি কৈছে চোৱা 40ৰ ভিতৰত 30 আৰু 50ৰ ভিতৰত 40 দুইটাকে শতাংশত প্ৰকাশ কৰা দুইটাৰ কোনটো বেছি চোৱা কেনেকৈ কৰিম নম্বৰ 13ৰ সলিউশন চোৱা ইয়াত কিমান লিখা আছে 30 out of 40 হয়নে ইয়াত লিখিলো আছে 30 out of 40 এইটো এতিয়া সমাধান কৰা 40ৰ ভিতৰত 30 হয়নে 40 টো তললৈ আহিব 30 টো কি হ'ব ওপৰত যাব আৰু কি কৰিব দিছে চোৱা আমাক কি কৰিব দিছে পাৰ্চেন্টেজ টো উলিয়াব দিছে পাৰ্চেন্টেজ টো উলিয়াব দিলে কি কৰিব লাগে আমি 100% দি কি কৰিব লাগিব পূৰণ কৰিব লাগিব 100% দি কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতিয়া কাটাকাটি কৰিছোন 0 লগত 0 টো কাটি দিয়া এতিয়া চোৱা ইয়াত কিমান আছে ইয়াত বাকি আছে এতিয়া 4 যেহেতু আছে যুগ্ম সংখ্যা 2 দি কাটাছোন 2 দি কাটিলে দুবাৰ যাব 2 দি 10 টো কাটিলে কেবাৰ যাব 5 বাৰ হয়নে আকৌ চোৱা এই 2 30ত কেবাৰ যাব চোৱা 15 বাৰ হয়নে এতিয়া বাকি কিমান আছে চোৱা 15 পূৰণ 5 আৰু এই পাৰ্চেন্টেজৰ চিনটো আছে হয়নে এতিয়া চোৱা 15 লগত 5 টো পূৰণ কৰাছোন 15 লগত 5 পূৰণ কৰা 5 5 গুণ 25 25ৰ 5 হাতত আছে 2 5 একে 5 5 দিয়ে 7 অৰ্থাৎ চোৱা কিমান পালো 75% হয়নে এটা পালো কিমান 75% এতিয়া চোৱা and আৰু প্ৰশ্নটো কি কৈছে চোৱা কৈছে 40 out of 50 এইটো আকৌ লিখি লোৱা এতিয়া 40 out of 50 সমান সমান চোৱা কৈছে 50ৰ ভিতৰত 40 সেইকাৰণে 50 টো ক'ত আহিব তলত আহিব আৰু 40 টো যাব ওপৰত যেহেতু পাৰ্চেন্টেজ টো উলিয়াব দিছে আমি কি কৰিম এই 100 লিখি এই পাৰ্চেন্টেজৰ চিনটো দি কি কৰিম পূৰণ কৰিম এতিয়া কাটাকাটি কৰি দিয়াচোন এই 0 লগত 0 কাটি দিয়া এতিয়া চোৱা এই 5 10ত কেবাৰ যাব দুবাৰ হয়নে অৰ্থাৎ চোৱা কিমান পালো 40 আৰু 2 আছে ইয়াত বাকি হয়নে 40 পূৰণ 2 আৰু এই পাৰ্চেন্টেজৰ চিনটো দি দিয়া 40 দুগুণ কিমান 80 পালো হয় এতিয়া পালো কিমান 80 ইয়াত পালো চোৱা 75 ইয়াত পালো কিমান 80 এতিয়া ইয়াত লিখি লোৱা যে নাও ইয়াত পাইছো কিমান প্ৰথমে পাইছো 75% আৰু পাছত পাইছো কিমান 80% এই দুটাৰ মাজত চোৱা কোনটো ডাঙৰ এইটো ডাঙৰ হয়নে সেইকাৰণে কি কৰে চিনডাল এই সাইডত দিয়ে এতিয়া আমি লিখি দিব পাৰি যে সো এতিয়া কোনটো ডাঙৰ এইটো নে এইটো ডাঙৰ হয়নে অৰ্থাৎ এতিয়া লিখি দিব পাৰি সো 40 out of 50 is greater 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 এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম নম্বৰ 13ৰ সলিউশন কি লিখা আছে ইয়াত অসমীয়াত 40ৰ ভিতৰত 30 এইটো লিখি লোৱা প্ৰথমে 40ৰ ভিতৰত
40ৰ ভিতৰত 30 ইয়াৰ কি কৰিব লাগিব চোৱা আমি দুটা শতাংশত প্ৰকাশ কৰিব লাগে এতিয়া চোৱা কেনেকৈ কৰিম কৈছে 40ৰ ভিতৰত 30 40টো তললৈ লিখা আৰু 30টো ওপৰত লিখা আৰু যেহেতু আমাৰ শতাংশটো উলিয়াব দিছে আমি কি কৰিম 100%টো দি কি কৰিম পূৰণ কৰিম এতিয়া কাটাকাটি কৰি দিয়াচোন এই 0ৰ লগত এই 0টো কাটি দিয়া এতিয়া চোৱা এই ইয়াত যুগ্ম সংখ্যা আছে 2 দি কাটিলে এইটো দুবাৰ যাব 2 দি 10টো কাটিলে কেইবাৰ যাব 5 বাৰ হয়নে এতিয়া 2 30টো কাটিলে কেইবাৰ যাব চোৱা 15 বাৰ হয়নে এতিয়া চোৱা ওপৰত কিমান আছে 15 পূৰণ ইয়াত আছে কিমান 5 আৰু এই পাৰ্চেণ্টেজৰ চিনটো দি দিয়া 15 লগত 5 পূৰণ কৰিলে কিমান পাম আমি 75%। এতিয়া ইয়াত লিখা আছে আৰু কিমান আছে চোৱা এতিয়া প্ৰশ্নটোত কৈছে 50ৰ ভিতৰত 40 এইটো লিখি লোৱা ইয়াত আৰু 50ৰ ভিতৰত কিমান 40 এতিয়া চোৱা 50ৰ ভিতৰত যেহেতু 40 কৈছে 50টো ক'ত আহিব তলত আৰু 40টো আহিব ওপৰত আৰু ইয়াত আমি কি কৰিব লাগিব শতাংশটো উলিয়াব ল'ব লাগিব 100% দি পূৰণ কৰা এতিয়া 0ৰ লগত 0টো কাটি দিয়া এই 5 10ত কেইবাৰ যাব দুবাৰ এতিয়া চোৱা বাকী কিমান আছে ইয়াত আছে 40 পূৰণ 2 এই পাৰ্চেণ্টেজৰ চিনটো দি দিয়া এতিয়া চোৱা 40ৰ লগত 2টো পূৰণ কৰা 40 দুগুণ কিমান 80% এতিয়া চোৱা ইয়াত পালোঁ 75 ইয়াত পালোঁ 80 কোনটো ডাঙৰ এইটো ডাঙৰ হয়নে অৰ্থাৎ ইয়াত লিখি লোৱা আছে 75 আৰু ইয়াত লিখা আছে 80% চিনটো দি দিয়া এই দুটাৰ মাজত কোনটো ডাঙৰ চোৱা এইটো ডাঙৰ হয়নে এইটো ইয়াত লিখি দিবা আছে এতিয়া এই দুটাৰ মাজত যেহেতু চোৱা 80টো ডাঙৰ হয়নে তাৰমানে আমি ইয়াত লিখি দিব পাৰি যে গতিকে 50ৰ ভিতৰত 40 50ৰ ভিতৰত 40 ডাঙৰ এইটোৱে হ'ল আমাৰ 13 নম্বৰটোৰ আনচাৰ এতিয়া 14 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে দ্য এৰিয়া অফ এ গাৰ্ডেন ইজ 400 স্কুৱাৰ মিটাৰ অৰ্থাৎ কৈছে এই বাগিচাখনৰ কালিটো কিমান দি আছে চোৱা 400 স্কুৱাৰ মিটাৰ দি আছে দ্য গাৰ্ডেন ইজ এৰেঞ্জ ইন দ্য ফলোয়িং মেনাৰ নাম্বাৰ 1টো কৈছে 30% স্পেচ অফ দ্য গাৰ্ডেন ইজ ৰিজাৰ্ভ ফৰ ফ্লাৱাৰ্ছ ফাইণ্ড দ্য এৰিয়া অফ দ্য স্পেচ ফৰ ফ্লাৱাৰ্ছ আৰু অসমীয়াত কৈছে যে এখন বাগিচাৰ কালি 400 বৰ্গমিটাৰ তলত দিয়া ধৰণে বাগিচাখন সজোৱা হৈছে এক নম্বৰটো কৈছে ফুলৰ বাবে বাগিচাখনত 30% ঠাই ৰখা হৈছে ফুল থকা ঠাইৰ কালি কিমান এতিয়া এই 400ক যদি আমি কি কৰোঁ 30% যদি উলিয়াই লওঁ তেতিয়াহ'লে কি হ'ব আমাৰ ফুল থকা ঠাইৰ কালিটো ওলাই যাব চোৱা কেনেকৈ কৰিম নাম্বাৰ 14ৰ 1 নম্বৰৰ সলিউশ্যন ইয়াত প্ৰথম চোৱা আমাক কি উলিয়াব দিছে স্পেচ ফৰ ফ্লাৱাৰ্ছ হয়নে ইয়াত লিখি লোৱা যে স্পেচ ফৰ ফ্লাৱাৰ্ছটো কেনেকৈ উলিয়াম চোৱা মোৰ কালিটো কিমান দি আছে 400 সেইকাৰণে ইয়াত লিখা 400ৰ কিমান পাৰ্চেণ্টত ফুল ৰুইছে চোৱা 30% হয়নে এতিয়া এই 400ৰ কি কৰা 30%টো উলিয়াই লোৱা 30টো ওপৰত হ'ব আৰু 100টো কি হ'ব তলত হ'ব হয়নে 30%টো যিহেতু উলিয়াব দিছে এতিয়া কাটাকাটি কৰি দিয়া এই 0ৰ লগত 0টো কাটি দিয়া আৰু এই 0টোৰ লগত এই 0টো কাটি দিয়া এতিয়া চোৱা বাকী কিমান আছে ইয়াত আছে 40 পূৰণ ইয়াত আছে কিমান 3 হয়নে এতিয়া এই 40ৰ লগত 3টো পূৰণ কৰাচোন 4ৰ লগত 3 পূৰণ কৰা 4 3 গুণ 12 যেহেতু এটা 0 আছে ইয়াত লিখি দিয়া এটা 0 আৰু ইয়াত কি লিখা আছে চোৱা স্কুৱাৰ মিটাৰ হয়নে ইয়াত লিখি দিয়ে 120 স্কুৱাৰ SQUARE স্কুৱাৰ মিটাৰ METER মিটাৰ এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম নাম্বাৰ 14ৰ 1ৰ সলিউশ্যন ইয়াত প্ৰশ্নটো কি লাগে চোৱা এক নম্বৰটো কৈছে ফুল থকা ঠাইৰ কালি উলিওৱা হয়নে ফুল থকা ঠাই ইয়াত লিখা যে প্ৰথমে ফুল থকা ঠাই কিমানখিনি আছে চোৱা মুঠ যোনটো কালি বাগিচাখনৰ কিমান দি আছে 400 সেইকাৰণে ইয়াত লিখা 400 পূৰণ আৰু চোৱা ফুলৰ কাৰণে বাগিচাখনত কিমান শতাংশ ঠাই ৰাখিছে 30% ইয়াত লিখা আছে 30 আৰু তলত লিখা আছে পাৰ্চেণ্টেজটো উঠি পেলাই কিমান হবে 100 এতিয়া 0টোৰ লগত 0টো কাটি দিয়ে এই 0টোৰ লগত এই 0টো কাটি দিয়ে এতিয়া চোৱা কিমান আছে ইয়াত আছে 40 পূৰণ ইয়াত আছে কিমান 3 হয়নে এতিয়া এই 40ৰ লগত 3 পূৰণ কৰা 4 3 গুণ 12 এটা 0 আছে এটা 0 লিখি দিয়া আৰু কিমান হ'ব বৰ্গমিটাৰ ইয়াত লিখি দিয়া যে বৰ্গমিটাৰ এইটো হ'ল আমাৰ 14ৰ 1 নম্বৰটো আনসাৰ ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে দ্য এৰিয়া অফ এ পণ্ড ইন দ্য গাৰ্ডেন ইজ 80 স্কুৱাৰ মিটাৰ হোৱাট পাৰ্চেণ্টেজ অফ দ্য গাৰ্ডেন ইজ কভাৰ্ড বাই দ্য পণ্ড আৰু অসমীয়াত কি কৈছে চোৱা বাগিচাখনত থকা পুখুৰী এটাৰ কালি 80 বৰ্গমিটাৰ বাগিচাখনৰ কিমান শতাংশ পুখুৰীটোৱে আগুৰি আছে চোৱা বাগিচাখনৰ মুঠ কালি কিমান 400ৰ কি হৈছে কৈ চোৱা বাগিচাখনত থকা পুখুৰী এটা কিমানখিনি ঠাই আগুৰি আছে 80 বৰ্গমিটাৰ কি হৈছে আগুৰি আছে হয় অৰ্থাৎ 400ৰ 80 বৰ্গ কিলোমিটাৰ কি হৈছে পুখুৰীটো আগুৰি আছে আৰু ইয়াৰ কি কৰিব লাগে আমি শতাংশটো উলিয়াব লাগে চোৱা কেনেকৈ কৰিম নাম্বাৰ 2ৰ সলিউশ্যন চোৱা ইয়াত কি লিখা আছে চোৱা হোৱাট পাৰ্চেণ্টেজ অফ দ্য গাৰ্ডেন ইজ কভাৰ্ড বাই দ্য পণ্ড ইয়াত লিখিব পাৰি যে দ্য পাৰ্চেণ্টেজ PERCENTAGE পাৰ্চেণ্টেজ এইটো প্ৰশ্নৰ পৰা লিখা দ্য পাৰ্চেণ্টেজ অফ গাৰ্ডেন কভাৰ্ড বাই
COVERED covered by the pond is চ' এইটো আমি কি কৰিলোঁ প্ৰশ্নৰ পৰা লিখিলোঁ চ' কিমানখিনি ঠাই আগুৰি আছে চোৱা পুখুৰীটোৱে মুঠ কালিটো কিমান 400 হয়নে 400 আছে আৰু ইয়াৰ চোৱা কিমানখিনি ঠাই আগুৰি আছে পুখুৰীটোৱে 80 স্কুৱেৰ মিটাৰ হয়নে অৰ্থাৎ ওপৰত লিখে 80 আৰু যিহেতু আমাক কি কৰিব দিছে পাৰ্চেণ্টেজটো উলিয়াব দিছে হয়নে চ' পাৰ্চেণ্টেজটো উলিয়াব দিছে সেইকাৰণে আমি কি কৰিম ইয়াত 100 এই পাৰ্চেণ্টেজটো দি কি কৰিম পূৰণ কৰিম এতিয়া চোৱা কাটাকাটি কৰি দিয়া এই 0 লগত 0টো কাটি দিয়া এই 0টোৰ লগত এই 0টো কাটি দিয়া এতিয়া চোৱা এই 4 চোৱা 8ত কেইবাৰ যাব দুবাৰ হয়নে দুবাৰ গ'লে ইয়াত লগতে 0 আছে অৰ্থাৎ 20 থাকিব হয়নে অৰ্থাৎ এই 4টো 8ত কেইবাৰ যাব 20 বাৰ অৰ্থাৎ ইয়াত লিখে 20 আৰু ইয়াৰ পাৰ্চেণ্টেজৰ চিনটো লিখি দিয়া এতিয়া অসমীয়াত কেনেকৈ কৰিম চোৱা নাম্বাৰ 2ৰ সলিউশ্যন চ' অসমীয়া প্ৰশ্নটো কি কৈছে চোৱা কৈছে যে বাগিচাখনৰ কিমান শতাংশ পুখুৰীটো আগুৰি আছে ইয়াত লিখি দিয়া যে বাগিচাখনৰ পুখুৰীটোৱে আগুৰি থকা ঠাইৰ শতাংশ হ'ল কিমান শতাংশ চোৱা কেনেকৈ উলিয়াম যিহেতু মুঠ কালিটো কিমান আছে 400 তলত 400 লিখা এই 400ৰ কিমানখিনি ঠাই আগুৰি আছে চোৱা পুখুৰীটো 80 ইয়াত লিখা 80 যিহেতু আমাক কি কৰিব দিছে চোৱা শতাংশটো উলিয়াব দিছে আমি কি কৰিম ইয়াত 100% দি কি কৰিম পূৰণ কৰি দিম এতিয়া কাটাকাটি কৰি দিয়া এই 0টোৰ লগত এই 0টো কাটি দিয়া আকৌ এই 0টোৰ লগত এই 0টো কাটি দিয়া এতিয়া চোৱা এই 4 8ত কেইবাৰ যাব দুবাৰ লগতে যেহেতু শূন্য আছে এই শূন্যটো ওপৰত কৰি দিয়া এতিয়া চোৱা কিমান আছে 20 আৰু এই পাৰ্চেণ্টেজটো দি দিয়া এইটোৱে হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ ধন্যবাদ আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা